আপুনি যেনেকে আৰু আমাৰ বিদ্যালয়খনৰ ওচৰলৈ আমাৰ অঞ্চলখনৰ ওচৰলৈ বহাই লৈ আনিছে, আমি সেয়া আপোনাক ভোগ বাগি দি পেলাই যে আজিৰ পৰা ইয়াত আমি কাকুতি মিনতি কৰিছোঁ। আপুনি আপোনাৰ মায়া বেকত ৰাখি পেলাই যে আপুনি প্ৰতি আমাৰ ইমান গভীৰ মৰম আৰু চেনেহ আছে, একমাত্ৰ আমাৰ সেই শিক্ষানুষ্ঠানখনৰ ওচৰৰ পৰা আপুনি দূৰলৈ আপুনি গুচি যাব লাগে, সেয়ে আমাৰ প্ৰাৰ্থনা আৰু। দিকং নদীৰ খহনীয়া কালৰূপ ধাৰণ কৰিছে বিহপুৰীয়াত। এই মুহূৰ্তত মই উপস্থিত আছোঁ দেৱেচুথান জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পাঠদান এৰি এই মুহূৰ্তত তেওঁলোক ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে নদীৰ পাৰত স্থানীয় ৰাইজৰ সহযোগত ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকসকলে ইয়াত ধূপ নৈবেদ্য আগবঢ়াই খহনীয়া প্ৰতিৰোধৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা জনোৱা দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে তেওঁলোকৰ প্ৰাৰ্থনা জনোৱা যি পৰিৱেশ, সেই পৰিৱেশৰ মাজলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। যি সময়ত আচলতে ছাত্ৰ ছাত্ৰীসকলে পাঠদানত ব্যস্ত থাকিব লাগিছিল, সেই সময়ত আচলতে নিজৰ আপোন বিদ্যালয়খন ৰক্ষাৰ কাৰণে তেওঁলোকে আচলতে দিকং নদীৰ পাৰত এনেদৰে পূজা অৰ্চনা কৰিবলগীয়া হৈছে। স্থানীয় লোকসকলৰ লগতে শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকলে নদীৰ পাৰত সমবেত হৈ তেওঁলোকে ইতিমধ্যে সেই প্ৰাৰ্থনা ইয়াত আচলতে ইতিমধ্যে কৰিছে আৰু তেওঁলোকে অৱশেষত ধূপ নৈবেদ্য অৰ্পণ কৰি তেওঁলোকে দিকং বাবাৰ ওচৰত শৰণাপন্ন হৈছে। আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনালোকে খহনীয়া ৰোধৰ বাবে ইতিমধ্যে দিকঙৰ পাৰত এনেদৰে ধূপ নৈবেদ্য আগবঢ়াব লগা পৰিৱেশ সৃষ্টি হৈছে? আমি এতিয়া উপায়বিহীন হৈ আছোঁ, যে একমাত্ৰ অনুষ্ঠানখন যে দিকং নদীয়ে লৈ যাবহি, ইয়াতে আমাৰ স্কুলখন যদি নদীত জাগ যায়, আমাৰ 350-400 ছাত্ৰ ছাত্ৰী অন্ধকাৰ শিক্ষাৰ ক্ষেত্ৰত অন্ধকাৰচ্ছন্ন হৈ যাব। তাৰ কাৰণে আমি দিকং নদী খহনীয়া ৰোধৰ পৰা ইয়াত অন্যতা বাহিৰে ধূপ এগছি জ্বলোৱাৰ বাহিৰে অন্যতা উপায় নাই। আমি বিভাগীয় কৰ্তৃপক্ষক বা অসম চৰকাৰক কিমান আবেদন নিবেদন কৰিছোঁ, হ'লেও কেইডালমান পাৰ্কোপাইনে ব্যৱস্থা কৰি আকৌ তাকে দোহাৰি কেইডালমান পাৰ্কোপাইন পেলাই ইমানতে সামৰি বৰ্তমানেও এতিয়া আমাৰ খহনীয়া চলিয়ে আছে আৰু এজাকলমান বৰষুণ আহিলেই নিমিষতে নদীখন জাগ যাব। তাৰ কাৰণে আমি উপায় নাপাই চৰকাৰখনলৈকে আশা নকৰি আমি একমাত্ৰ ভৰসা হিচাপে নদীখনকে আমি তুষ্ট কৰিবলৈ গৈ আছোঁ কাৰণে আমি স্থানীয় ৰাইজৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ শিক্ষক বাইদেউসকলে সকলোৱে লগ লাগি আমি প্ৰাৰ্থনা জনাইছোঁ নদীখনক। বছৰ বছৰ খহনীয়া ক'বলৈ বছৰে খহনীয়া চলিয়ে আছে, খহনীয়া চলিয়ে আছে আৰু খহনীয়া প্ৰতি বছৰে খহনীয়া হৈয়ে থাকে। আনকি এতিয়া আমাৰ যিটো ব্যৱস্থা হ'ব লাগে, ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি সেই যোগে NDTV 24 যোগে আমি জনাইছোঁ, হেকেতে পৰ্যাপ্ত পৰিমাণৰ ইয়াত সাহাৰ্য অনুদান কৰি স্থায়ী নদী গৰাখহনীয়া নিৰ্মাণ কৰিবৰ কাৰণে আমি বহুতো ব্যৱস্থা আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যে ইয়াত পৰ্যাপ্ত পৰিমাণৰ ধন এটা পুঁজি ব্যৱস্থাৰে স্থায়ী সমাধান কৰিবৰ কাৰণে নদী গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবৰ কাৰণে কৰজোৰে প্ৰাৰ্থনা জনালোঁ। হয়, তেওঁলোকে ধূপ নৈবেদ্য আগবঢ়োৱাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও কাটৰ আহ্বান জনাইছে। তেওঁলোকে এই স্থানৰ পৰাই নদীখনৰ যি খহনীয়া, সেই খহনীয়া কবলৰ পৰা আপোন বিদ্যালয়খন ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে তেওঁলোকে অনুৰোধ জনাইছে। আমাৰ লগত শিক্ষকসকলো আছে, আমি তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম। বছৰ ধৰি খহনীয়া কবলত পৰিছে আপোনালোকৰ আপোন বিদ্যালয়খন। ইতিমধ্যে খহনীয়াত যাবলৈ মাত্ৰ কেইমিটাৰমান বাকী, কি ক'ব? এই এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে।
আচলতে বাৰিষা হোৱাৰ লগে লগে আমাৰ বিদ্যালয়খন প্ৰতি বছৰে গৰাখহনীয়াত জাহ যাবলৈ ধৰে। এইবাৰো দিক্ৰং নদীৰ গৰাখহনীয়াত আমাৰ বিদ্যালয়খন মাত্ৰ 2 মিটাৰ বাকী আছে আৰু এইটো প্ৰথম বাৰিষা আৰম্ভ হৈছে। গতিকে পৰৱৰ্তী পৰ্যায়ত আমাৰ বিদ্যালয়খন যে নিশ্চিহ্ন হৈ যাব সেইটো মানে নিশ্চিত। গতিকে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটাই কাটৰ আহ্বান জনাওঁ, এই অঞ্চলৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি, শিক্ষা গ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিদ্যালয়খন বিশেষ ব্যৱস্থাৰে যাতে এই গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এনেদৰে ধূপ নৈবেদ্য আগবঢ়োৱা পৰিৱেশ সৃষ্টি হৈছে। প্ৰকৃততে আমি জলসম্পদ বিভাগক ইয়াৰ বিষয়ে আমি জনাইছিলোঁ আৰু তেওঁলোকে পাৰ্কোপাইন ব্যৱস্থা কৰিছে, কিন্তু পাৰ্কোপাইনে এই গৰাখহনীয়া ৰোধ কৰিব যে পাৰিব সেইটো মনে ভবা নাই। সেইকাৰণে আমি শেষ ভৰসা হিচাপে দিক্ৰং বাবাৰ ওচৰত শৰণাপন্ন হৈছোঁ, প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ বিদ্যালয়খন এই গৰাখহনীয়াৰ পৰা ৰক্ষা হয় আৰু নদীখন যাতে অকণমান আঁতৰি যায়। হয়, নদীখন যাতে আঁতৰি যাওক আৰু তেনেকুৱা এটা মনত ভাৱ লৈ এই ছাত্ৰ ছাত্ৰীসকল বা শিক্ষকসকলে স্থানীয় ৰাইজৰ সহযোগত নদীৰ পাৰত এনেদৰে ধূপ নৈবেদ্য অৰ্পণ কৰি খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে। আমি ND24ৰ জৰিয়তে বিহপুৰীয়াৰ দেৱেশ উঠান জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা কথা ক'ব লাগিব, বিগত সময়ছোৱাত আচলতে বহুবাৰ নিবেদন কৰিছে অঞ্চলটোৰ ৰাইজে, শিক্ষকসকলে তথা ছাত্ৰ ছাত্ৰীসকলে, কিন্তু নদী খহনীয়া ৰোধৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণে পদক্ষেপ আচলতে গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ তেওঁলোকে শেষ ভৰসা ধূপ নৈবেদ্য আগবঢ়াই প্ৰাৰ্থনা জনোৱাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও কাটৰ আহ্বান জনাইছে। এইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আপোন বিদ্যালয়খন ৰক্ষা কৰাৰ স্বাৰ্থত আচলতে খহনীয়া ৰোধৰ সঠিক যি পদক্ষেপ, বিজ্ঞানসন্মত যি পদক্ষেপ, সেই পদক্ষেপ গ্ৰহণ কৰক। আমি ND24ৰ জৰিয়তেও বিভাগীয় কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই পৰিৱেশ দেখুৱাই আহ্বান জনাইছোঁ, আপুনিও যাতে বিষয়টো অকণমান গুৰুত্ব সহকাৰে লওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।